হেল্ল' এভৰিৱান, আজি আকৌ এটা ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজি এইটো ভিডিঅ' লাষ্ট ভিডিঅ' হ'ব শ্বিলঙৰ মেমৰিজ আৰু এপিছ'ড 4। আজি আমি গৈছিলোঁ শ্বিলঙত থকা লেক পাৰ্কত আৰু বহুত ভাল লাগিল পাৰ্কখনত যাই। ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু আজি আমাৰ এইটো শেষ ভিডিঅ' হ'ব। আমি ইয়াৰ পৰা যাই লাষ্ট লোকেশ্যন আমি আৰু এঠাইত গৈছোঁ, সেইটো আপোনালোকক দেখাম। তো এইটো চাই লওক, আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। গাইজ, আমি আছোঁ শ্বিলং লেক পাৰ্কত। বেকগ্ৰাউণ্ড তো আমি এখন গেটেৰে সোমাই আহিলোঁ আৰু ইয়াতে 4খনমান গেট আছে আৰু এইখিনি বস্তু খুব ভাল লাগিছে মোৰ। মানে পাহাৰ ন, পাহাৰীয়া অঞ্চল আৰু ইমান ধুনীয়াকৈ তেওঁলোকে সজাই থৈছে, মানে ফুলৰে কি ধুনীয়া দেখিছেনে গাইজ। বাগানবিলাক বিভিন্ন ধৰণৰ ফুল আছে ইয়াতে আৰু ইয়াত এটা পুখুৰী, এইটো দেখিছেনে ইমান ডাঙৰ মাছ আছে। এইটো সৰু সৰু মাছো আছে, কিন্তু এইটো পোনা মাছ একদম টিকিলা টিকিলা। আৰু এনেকৈ মোকো দেখাই আছোঁ মাজে মাজে। এই দেখিছেনে গাইজ, ইমান টিকিলা টিকিলা মাছ আৰু পানীখিনি এইখিনি মানে অকণমান কম পানী, সেইকাৰণে মাছখিনি দেখা পায় আৰু মাজত কিন্তু পানী বহুত আছে। আৰু যিহেতু ইয়াতে ব'ট চলে আৰু ময়ো ব'টত উঠিম বুলি ভাবিছোঁ আৰু মোকো দেখাইছোঁ মাজে মাজে। আৰু ইয়াত ধুনীয়া গছ গছনি, বহুত ধুনীয়া এটা পৰিৱেশ আৰু মানে বহুত ভাল লাগিছে পাৰ্কখনত যাই। আৰু আহি এইখিনি পানীও মানে কম পানী এইখিনি। এইটো চাইডে ব'ট নাহে চাগে, যিহেতু দেখা নাই ইপিনে আহা। আৰু এইফালে পাত ফুল, আমাৰ এইফালে পাত ফুল বুলি আমি জানো আৰু আপোনালোকৰ ফালে এই মানে ফুলখিনি কি কয় নাজানো দেই, ক'বচোন কমেণ্টত কি নাম। মই পাত ফুল বুলি জানো। ইমান ধুনীয়াকৈ কাটি দিয়ে, মানে যেনেকৈ কাটি ডিজাইনত কাটি দিয়ে তেনেকৈ মানে তেওঁলোক মানে গছখিনি বগাই যায় আৰু ভাল লাগে। আৰু এইফালে মই এইটো মোকো দেখাইছোঁ মাজে মাজে, নহ'লে ভাবোঁ যে কোনেনো ভিডিঅ'বিলাক শ্বুট কৰি থাকে, সেইকাৰণে ময়ে কৰি আছোঁ। তো দেখালোঁ আৰু এইখিনিও মানে ভাল লাগিছে। এই গছকেইডাল খুব ভাল পাওঁ মই, কি নাম নাজানো, কিন্তু আনিছোঁ, কিন্তু তাৰ পৰা এটা পুলি কিনি আনিছোঁ ঘৰত ৰুবৰ কাৰণে, মানে বেলেগ দোকানৰ পৰাই। আৰু এইবিলাক ফুলো খুব ভাল লাগিছে। এইটো পাৰ্পল কালাৰ আছিল, এইখিনি য়েল্লো, বা বঢ়িয়া লাগিছে ফুলখিনি। আৰু এই পাত ফুলখিনি ইমান ধুনীয়াকৈ কাটি দিয়ে তেওঁলোকে, ধুনীয়া দেখি, একদম চাহপাত যেন পায়। আৰু এইফালে এইখিনি ফুলো ভাল লাগিছে, মানে আনকমন কালাৰ, এইটো ভাল লাগিছে। আৰু এইখন হৈছে ইয়াৰে কেফে, মানে কেণ্টিন, ইয়াতে কফি চফি ধুনীয়াকৈ পায় আৰু আমি কিন্তু খোৱা নাই, বহুত দাম। আৰু এই ব'ট মই উঠিব বহুত মন যায় আছে, হাজবেণ্ডক কৈ আছোঁ। হাজবেণ্ডে কৈছে তুমি উঠিবা বোলে, মই নুঠো, মই আগতে আহি উঠিছোঁ, তেওঁ সেনেকৈ ক'লে। তো চাই লওঁ কি হয়। আৰু এইটো ডাষ্টবিন দেখিছেনে, বাঁহৰে ডাষ্টবিন যেন নাপায়ে, মানে ইমান ধুনীয়াকৈ তেওঁলোকে সজাই থৈ দিছে ডাষ্টবিনবিলাক। আৰু ইপিনে আহি আমি এতিয়া আহি পালোঁ ব'ট হাউচ। ইয়াতে আমি এতিয়া মানে ব'টত উঠিম আৰু ইয়াতে ট্ৰেডিশ্যনেল ড্ৰেছো পায়, কোনোবাই যদি পিন্ধিব ইচ্ছা কৰে পিন্ধিব পাৰে আৰু আমি কিন্তু পিন্ধা নাই। আৰু এতিয়া আমি এয়া ব'টত উঠি লৈছোঁ, বৌ আৰু মই এনেকৈ বহি লৈছোঁ। আৰু এটা সাংঘাতিক ঘটনা হ'ল আমাৰ লগত, মানে ব'টখন চলাই আছোঁ, আমি দুইজনে চলাইছোঁ, যিহেতু হাজবেণ্ড নগ'ল, মাইনাক ৰাখিব লাগে। আৰু তাইক লৈ মানে মই যাব বিচৰা নাই, তাইক যিহেতু এইবিলাক পিন্ধাই দিব নোৱাৰি, সেইকাৰণে মই তাইক নিয়া নাই। আৰু এই মানে কি হ'ল, হঠাতে মানে ব'টখন ছাইড হৈ যায়, মানে শিল এটাত বজি ৰ'ল ছাইডৰ ফালে, এয়া বহুত দেখিছেনে। তাই মানে ভয়তে একেবাৰে কঁপি গৈছে। মোৰো কিন্তু বহুত ভয় লাগিছে, কাৰণ আমি ব'টত মই তেনেকৈ মানে উঠি পোৱা নাই, চলাই পোৱা নাই নিজে। এনেই উঠি পাইছোঁ, মানে হাজবেণ্ডৰ লগতে উঠিছোঁ, তেওঁ চলাই, কিন্তু মই চলাই পোৱা নাই। আৰু মোৰ ভৰি বিষ উঠি গৈছে মানে। ব'টখন মানে আমাৰ কি হ'ল, ছাইডৰ শিলত লাগি গ'ল, যিহেতু বল্ডাৰ আছিল ছাইডত লাগি। পিছত হাজবেণ্ডে আমাক ওপৰৰ পৰাই দেখা পাই আহি পেলাই দেখাই দিছে, মানে এনেকৈ ঠেলি দিয়া বুলি। তাৰপিছত কিবাকৈ আমি পানীৰ মাজত লৈ গ'লোঁ ব'টখন। আৰু ইহঁত দুটা হাঁহি চাওকচোন, দুয়োটা বাপেক জীয়েকৰ। কিন্তু মোৰ খুব ভয় লাগিল আৰু বৌৰো বহুত ভয় লাগিল, তাই মানে কান্দিয়ে দিলে তাতে, কি হ'ব বুলি ভাবি। মোৰতো নাই, কিবাকৈতো যাব লাগিবই। আৰু আমি মানে যেতিয়া উঠছোঁ, মানে কোনোৱে ব'ট চলা নাই সিদিনা, আমি অহাৰ পিছতহে গৈছি। আৰু ইমান ৰ'দ, বহুত কাঢ়া ৰ'দ, ইমান ৰ'দত আৰু মানে বহুত সময় চলাই থাকিবও মন যোৱা নাই। অলপ টাইম 10 মিনিটমান আমি থাকি, 10 মিনিট নাই চাগে, থাকি তাৰপিছত আমি উঠি গুচি আহিছোঁ, কাৰণ ভয়ো লাগে বহুত, যিহেতু এক্সপিৰিয়েঞ্চ নাই মোৰ পেডেল চলা। তাৰপাছতে এনেকৈ দাদা আৰু কিংকিনিক দেখাইছোঁ। এয়া অকণমান আপোনালোকক দেখালোঁ পানীৰ মাজত অলপমান। তাৰপাছত আমি শ্বিলঙৰ পৰা আহি এয়া বৰাপানীত সোমালোঁ। আৰু ইয়াৰো পৰিৱেশটো কিন্তু খুব বেছি ভাল লাগে, ইমান ধুনীয়া চিনাৰীটো। আৰু পানীখিনি দেখিছেনে, ইমান ধুনীয়া, ওচৰৰ পৰা একদম যাই আমি চাই আহিলোঁ। আৰু মোৰ ভয়ো লাগে পানীক বিশেষকৈ। তো আজি ভিডিঅ'টি ইমানেই আছিল, আৰু আশা কৰোঁ আপোনালোকে চাই ভাল পালে। যদি ভাল পালে প্লিজ লাইক আৰু লগতে কমেণ্টছ কৰিব। আৰু যদি ভাল লাগে ভিডিঅ'বিলাক, তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। তো আজিলৈ ইমানেই, এইটোৱেই হৈছিল শেষ আজিৰ ভিডিঅ'টো শ্বিলঙৰ মেমৰিজ। আজিলৈ বাই বাই।